মোৰ এজোপা দেখিছে নাই গোলাপ ফুল ইমান ধুনীয়াকৈ ফুলিছে। বাবুৰ চুলিৰ অৱস্থা মোৰ ল'ৰাটোৰ ৰং নাচা কিয় এনেকুৱা ৰং হৈ গৈছে একদম। টুক 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 চাব শিবু শিবু এইপিনে এইপিনে পৰাবিলাক কিয় লৈছা? তোমালোকৰ পেকেটত আছে নহয় এইবিলাক। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকলৈ এটা মই পুৰণা ভিডিঅ' মোৰ কপিৰাইট লাগিছিল, সেই ভিডিঅ'টো আকৌ ডাউনলোড কৰি মই এনেদৰে প্ৰস্তুত কৰিছোঁ, আকৌ নতুনকৈ প্ৰস্তুত কৰিছোঁ। বেয়া লাগে, ইমান ধুনীয়াকৈ এটা ভিডিঅ' বনাইছিলোঁ কষ্ট কৰি আৰু সেই কপিৰাইট লাগি গ'ল। সেইবাবে ভাবিলোঁ মই বনাওঁ আৰু বাবু মাইনাও হোলীৰ সময়ত আছিল। যোৱা বছৰ, এই বছৰ নহয়, যোৱা বছৰ হোলীৰ সময়ত আছিল ভিডিঅ'টো। ইমান ধুনীয়াকৈ সিহঁতে খেলিছিল, তাকে স্মৃতি কৰি মানে ৰাখি থৈছোঁ আৰু সাঁচি। এনেদৰে মাংস বনাব ওলাইছিলোঁ। মই এতিয়া ভিডিঅ'টো চাই থাকোঁতে মনত পৰিছে। সুন্দৰকৈ কেৰাহী এখনত গৰম তেল লৈ আৰু এনেকৈ আলু কাটি ধুনীয়াকৈ বনাবলৈ যত্ন কৰিছিলোঁ। আগতে মই অকণমান টাইম পাইছিলোঁ স্কুলত বাবুক নিদিওঁতে, মানে তেতিয়া এনেকৈ থাকোঁ আৰু ব্যস্ত নাছিল সিমান। এতিয়া সিহঁতৰ লগত লাগি থাকিব লাগে, বহুত ব্যস্ত হৈছোঁ, সেইবাবে মই এনেদৰে ভিডিঅ' বনাব নোৱাৰা হৈছোঁ। সেইবাবে ভাবিলোঁ আকৌ আপোনালোকক এনেকুৱা ভিডিঅ'টো দিব চেষ্টা কৰোঁ। মই আগতে কেনেকুৱা ভিডিঅ' দিছিলোঁ আপোনালোকে মোৰ ভিডিঅ'ত গৈ চাই ল'ব পাৰে। আগতে মই বৰ ধুনীয়া ধুনীয়া ভিডিঅ' বনাইছিলোঁ, কিন্তু এতিয়া মোৰ কাৰণে মানে অলপ অসুবিধা হৈছে। এই কাঁহীখন চাওকচোন কিমান মৰম লগা, ক'ত জানো আছে এতিয়া, সোমাই বিচাৰি নোপোৱা হৈছোঁ দেখোন। উলিয়াব লাগিব, ক'ত বা থৈ দিছোঁ। আৰু বৰ ধুনীয়াকৈ পিঁয়াজ চিয়াজ এনেকৈ কাটি ধুনীয়াকৈ দিছোঁ আৰু পূৰা চাফ চিকুণ কৰি ৰাখিছিলোঁ। আজিকালি অকণমান মোৰ দিগদাৰ হৈছে, যিহেতু বাবুক স্কুললৈ লৈ যাওঁ, ব্যস্ততাও বাঢ়িছে, অকণমান মোৰ মানে অসুবিধা হৈ যায় অকলে অকলে কাম কৰোঁতে। আগতে সি শুলে, এনেকৈ ধুনীয়াকৈ কামখিনি হৈ যায় আৰু এতিয়া আহি মোক তাক লৈ আহি মোৰ একদম মানে ভাগৰ লাগি যায়। আৰু দেখিছে নাই, চামুচ পাত হৈছে ৰূপৰ দেই, মই তাকে পালোঁ, সেই পাতেৰে মই দি দিলোঁ। এতিয়া চামুচ পাত ভাঙিলে, বেলেগকৈ বনাই আনিলোঁ, দেখি মনত পৰি গ'ল। আৰু ধুনীয়াকৈ সকলোৱে জানে বাৰু এনেদৰে বনাবৰ কাৰণে, ময়ো তাকে এনেদৰে বনাইছিলোঁ ধুনীয়াকৈ। তাকে দেখুৱাইছোঁ মাংসখিনি। এই বাতিটো যে এতিয়া ভাঙি থাকিলে। আৰু ভাল লাগে এনেকৈ ভিডিঅ'বিলাকতে মনত পৰে আৰু, নহয়নে? আৰু এতিয়া বৰ ধুনীয়াকৈ লৰাই দিছোঁ আৰু খাচী মাংস অকণমান তেল মছলা বেছি লাগে, লগতে নিমখ অকণমান সোৱাদ অনুযায়ী দি দিছোঁ আৰু ধুনীয়াকৈ লৰাই আছোঁ। খাচী মাংস খোৱাটো মানে আমাৰ শৰীৰৰ কাৰণে বৰ অপকাৰীয়ে হৈছে এতিয়া। মোৰ যিটোহে চেহেৰা হৈছে, তথাপিও মানে কিয় জানো ভাল লাগে আৰু খাচী মাংসটো। ঢাকনিখন দি দিলোঁ, ঢাকনিখন দি এতিয়া সিজিব দিম আৰু তাৰপিছত ঢাকনি আঁতৰাই। আপোনালোকে মোৰ আজিকালি ভিডিঅ'বিলাক খুব নাচায়, কমেণ্টো নকৰে, কিয় জানো। কমেণ্ট এটা কৰিলে ভাল লাগে, লাইক এটা কৰি দিলে তেতিয়া মানে প্ৰেৰণা বাঢ়ে আৰু আলু দি দিলোঁ, মানে উৎসাহ বাঢ়ে, মানুহে মোক ভাল পায়, লাইক কৰে, কমেণ্ট দিয়ে, মই ভিডিঅ' এটা দিব লাগিব, সেই বুলি মই প্ৰস্তুত কৰিবলৈ সাহস এটা হয়। হালধি গুড়া দিলোঁ, কিন্তু লাইক কমেণ্ট ছাবস্ক্ৰাইব নাবাঢ়িলে, ছাবস্ক্ৰাইব বাৰু এটা দুটা বাঢ়ি থাকে, কিন্তু ভিডিঅ'ত নহয়, সেই মানে শ্বৰ্টতহে ছাবস্ক্ৰাইব বাঢ়ে। আৰু এতিয়া ধুনীয়া ৰং এটা আহিয়ে গ'ল, দেখিছেনে? তাৰপিছত আৰু দিয়া ঢাকনি লগাই থৈ দিম আৰু অলপমান ভাজিব লাগিব। তেল ওলাই আহিছে, দেখিছে নাই? বিৰাট তেলাল আছিল, সেইবাবে পানী অকণ দিলোঁ। ৰংটো বৰ ধুনীয়া হৈছে, কেৰাহীখনো নতুন, আৰু জলকীয়া, জিৰা, লং, ইলাচি এইবিলাক চব এনেকৈ ভিজাই ৰাখিছোঁ আৰু হেৰি কৰি দি দিছোঁ, পানী দিলোঁ। আৰু মোৰ এতিয়া ষ্টেণ্ড আছিল, আগতে ষ্টেণ্ডডাল লটি ঘটি কৰি ইহঁতে ভাঙি পেলালে, সেই এতিয়া ষ্টেণ্ড নোহোৱা হ'ল।
আৰু এনেদৰে ভিডিঅ' প্ৰস্তুত কৰিব নোৱাৰা হ'লোঁ। দুটা ষ্টেণ্ড ভাঙিলোঁ আৰু কিমান পইচা খৰচ কৰি থাকিম, সেইবাবে মন নোযোৱা হৈছে। আৰু কেতিয়াবা হঠাৎ মন গ'লে লৈও আহিব পাৰোঁ এডাল ষ্টেণ্ড। এডাল বেলেগ ষ্টেণ্ডে আনিলোঁ, যিটো ব্লগৰ ষ্টেণ্ড, কিন্তু সেইডাল বেছি প্ৰস্তুত নহয় আৰু মোবাইলে ভাগত নাপাওঁ। যিখিনি সময় পাওঁ মানে পটককৈ কৰিব লাগে, মোবাইলটো লগাই মেলি ভিডিঅ' বনাই থকালৈকে মোৰ 12 বাজি 13টা বাজে। মানে অসমীয়াত কথা আছে নহয়, 12 বাজি 13 বাজিব বুলি, তেনেকুৱা মানে আৰু ইমান দেৰি হৈ থকাতকৈ আৰু জল্দি হ'ব লাগে আৰু মোৰ মতে তেনেকুৱা। ভিডিঅ' বনাই থাকিব নোৱাৰোঁ আৰু বহুত বেছি ধুনীয়া ভিডিঅ' বনালেও মানুহ নাচায়ে, কিয়নো মই ইমান কষ্ট কৰি থাকোঁ তেনেকুৱা ভাবোঁ আৰু কথাটো হয়নে নহয় আপোনালোকে জনাবচোন। আৰু সেয়া মানসিকভাৱে প্ৰস্তুত নাথাকিলেও এটা ভিডিঅ' বনাবলৈ ইমান সহজ নহয়, কথাটো তেনেকুৱা। আৰু আঞ্জা উতলি আছে একদম ধুনীয়াকৈ, আপোনালোকে দেখুৱাইছোঁ। একদম কেমেৰাটো ধৰি থাকিবই নালাগে, ষ্টেণ্ডত লগাই থৈ দিছিলোঁ, আৰাম আছিল তেতিয়া। এতিয়া মানে সেইখিনি অনুভৱ কৰোঁ আৰু মই ভিডিঅ' বনাই থাকিলে বাৰু হঠাৎ কেতিয়াবা বনাই দিওঁ, কিন্তু এনেকৈ বনাই থাকিলে ল'ৰা ছোৱালীৰ মনবিলাক মই ভাবোঁ আৰু মোক অকণমান নিজকে সেই বুলি ভাবি আছিলোঁ, সেইবাবে এনেদৰে ভিডিঅ' বনাব নোৱাৰোঁ। আৰু আপোনালোকে যদি চাই ভাল পায় মই কিন্তু দিবলৈ চেষ্টা কৰিম। আনফালে মই ভাত বনাবলৈ প্ৰস্তুত কৰিছোঁ, কুকাৰত চাউল লৈ লৈছোঁ, ভাত বনাম। ভাল লাগে এনেকুৱা ভিডিঅ'টো দেখিলোঁ মই কেনেকৈ বনাইছিলোঁ, ডিলিট কৰি দিলেতো আৰু তাত নাথাকি পেলাই মানে সেই ইমান কষ্ট হয়। সেইদিনাখন এটা ভিডিঅ' ইমান ধুনীয়াকৈ প্ৰস্তুত কৰিলোঁ বিহুত, বেয়া লাগিছে, ডিলিট কৰি দিলোঁ, গমেই নাপালোঁ। আৰু কি জানো হৈছে, মোবাইলটো ফুল দেখাই থাকে কেমেৰাটো, অসুবিধা। এইটো ভিডিঅ' আছিল বহুত দিনে হ'ল মই ডাউনলোড কৰি পেলাই, এতিয়া উলিয়াই মই বোলো নাই, তাক এডিটিং কৰি হেৰি কৰি দিওঁ, ছেভ কৰি থৈ দিওঁ, তাৰপিছত নেক্সট যেতিয়া সেই হ'ব ডিলিট কৰিব পৰা যাব। তাকে বোলো ভিডিঅ'টো বনালোঁ আৰু মাংস উতলি আছে, বহুত দেৰিকৈ দেখা মানে আমনি লাগিছে চাগে আপোনালোকৰ ন? মই স্কিপ কৰা নাই আৰু এতিয়া যিহেতু বনাইছিলোঁৱে, মই স্কিপ কৰা নাই। লগতে এও লাগি দিছে অকণমান, দুটাই এনেকৈ প্ৰস্তুত কৰোঁ ৰন্ধা বঢ়া। আগতে আৰু সিহঁত দুটাক খেলিব দিওঁ, এতিয়া কিন্তু তাৰ বাবুৱে মাইনাৰ লগত এখেতে পঢ়া শুনাত লাগি থাকিব লগা হৈছে, যিহেতু মাইনাও ক্লাছ 5 পালে, মানে ক্লাছ 5 পালে। বাবুৰো যদিও কেজি, তাৰপিছত কিণ্ডাৰগাৰ্টেন, নহ'লে সিহঁতৰ কিন্তু বহুত বেছি টান হয়, তাৰ লগতো লাগিব লাগে, মোৰো সেনেকৈ লাগি থাকিব লাগে। খোৱা বোৱা মানে চিম্পুলকৈ বনাওঁ, ইমান দীঘলীয়া হেৰি কৰি নাথাকোঁ আৰু সেইবাবে খোৱা লোৱা ভিডিঅ' খুব কমাই বনোৱা হৈছে। বাবুলৈ থৈ দিম আৰু তালৈ মাংস এনেকৈ চাই, সি জ্বলা একেবাৰেই নাখায় আৰু খাব পৰা হোৱাও নাই, দেখিছেই নহয় ভিডিঅ'টো, সৰু আছে এতিয়াও নোৱাৰে, সি একদম জ্বলা সহ্য কৰিব নোৱাৰে। ভুজিয়া চুজিয়া এইবিলাক কিন্তু খাব পাৰে, কিন্তু তৰকাৰী ভাজি জ্বলা অকণমান পালে লগে লগে মুখ মেলি দিয়ে। তালৈ কাঢ়ি থৈ দিছোঁ আৰু অকণমান পানী দি দিছোঁ, গৰম পানী, কম হ'ব বুলি, উতলিব লাগিব যিহেতু। তাৰপিছত আৰু হৈ যাব জ্বলা মছলাখিনি দিলে। এয়া আগতে মিক্সিত পিচি ৰখা জ্বলা মছলা এতিয়া দি দিম। ইমানখিনি পিচিলোঁ, থৈ দিব লাগিব আৰু এনেদৰে মই পিচি লওঁ বাৰু, থৈ দিয়া হয়, ফ্ৰিজত থৈ দিলে আৰু নেক্সট 2 দিন 3 দিন চলি যায়। আগতে অলপমান মানে বস্তুবিলাক জোখ নাপাইছিলোঁ, আজিকালি কিন্তু সঠিকভাৱে জোখ পাওঁ, কিমানখিনি পৰিমাণ দিলে মানে গোটেইখন আঞ্জা হৈ যাব, নৰয়। আৰু এতিয়া চাহী মছলা অকণমান দিলে এনেকৈ মই দিওঁ আৰু চাহী মছলা দিলে ভাল লাগে। যেতিয়া মানে মাংস চাংস খোৱা হয় এনেদৰে অকণমান মছলা তৰকাৰী খোৱা হয়। আৰু এনেকৈ সজাই ল'লোঁ, পিঁয়াজ, ভাতৰ থালি এনেকৈ সজাই লৈ ভাল লাগে খাই, নিজৰে মানে কিবা যেন মানে সেই বাহিৰত হোটেলত খাইছোঁ, হোটেলত দিয়া নিচিনা, তেনেকুৱাকৈ মই সজাই লৈ খাই বৰ ভাল পাওঁ মানে, আৰু দিও ভাল পাওঁ। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।